এডমিট কাৰ্ড মুকলি হ'ল বন্ধুসকল এছএছচি এডমিট কাৰ্ড 2024 যিকেইটা 17,727টা পোষ্ট মুকলি হৈছিলে যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ কাৰণে আছে ভাল খবৰ এডমিট কাৰ্ড মুকলি হ'ল এছএছচি এডমিট কাৰ্ড 2024 ডাউনলোড এছএছচি CGL এক্সাম কল লেটাৰ এছএছচি এডমিট কাৰ্ড 2024 এছএছচি অৰ্থাৎ ষ্টাফ সিলেকশ্যন কমিশ্যন দেখিছে আপোনালোকে 17,727টা গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট মুকলি হৈছিলে আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 9 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত দেখিছে আপোনালোকে অৰ্থাৎ 9 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰ 2024 ৰ ভিতৰত অনুষ্ঠিত হ'ব দা এছএছচি CGL এক্সাম ইজ শিডিউলড টু হেল্ড from 9 to 26 September 2024 as per the SSC exam calendar 2024 দেখিলে আপোনালোকে 9 তাৰিখৰ পৰা 26 তাৰিখ অৰ্থাৎ 9 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰৰ ভিতৰত এক্সামটো অনুষ্ঠিত হ'ব ইয়াৰ কাৰণে এপ্লিকেণ্ট হু হেভ এপ্লাইড অনলাইন ফৰ দিছ পোষ্ট কেন নাও ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ বাই ভিজিটিং SSC অফিচিয়েল ৱেবছাইট আপোনালোকে SSC যিটো অফিচিয়েল ৱেবছাইট আছে ssc.gov.in তাত গৈ পেলাই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থম আপোনালোকে ইমান সাৰ্চ কৰি চাব নালাগে SSC এডমিট কাৰ্ড ডিটেইলছ নেম অফ এক্সাম কম্বাইন্ড গ্ৰেজুৱেট লেভেল CGL এক্সামিনেশ্যন 2024 নেম অফ পোষ্ট গ্ৰুপ বি এণ্ড গ্ৰুপ চি টোটেল পোষ্ট ওলাইছিলে 17,727টা পোষ্ট নেম অফ অৰ্গেনাইজেশ্যন ষ্টাফ সেকশ্যন কমিশ্যন ইণ্ডিয়া টাইপ অফ এক্সাম কম্পিউটাৰ বেছ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব ডেট অফ এক্সাম 9 to 26 ছেপ্টেম্বৰ 2024 ভেনু অফ এক্সাম মেনশ্যন এডমিট কাৰ্ড ইয়াত টাইমটো এডমিট কাৰ্ডত মেনশ্যন কৰা হ'ব আৰু আপোনালোকে চাওক এতিয়া এডমিট কাৰ্ডখন ৰিলিজ কৰি দিয়া হ'ল কিন্তু আপোনালোকে এডমিট কাৰ্ডখন এতিয়া লাভ নকৰিব এডমিট কাৰ্ডখন 5 তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব কিন্তু আপোনালোকৰ এক্সাম চেণ্টাৰটো এতিয়া চাব পাৰিব কোন ডিষ্ট্ৰিক্টত বা কোনটো এক্সাম চেণ্টাৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব সেইটো চাব পাৰিব কিন্তু এডমিট কাৰ্ডখন আপোনালোকে 5 তাৰিখে লাভ কৰিব ডেট অফ ইছ্যু অফ এডমিট কাৰ্ড ইছ্যু কৰা হৈছে 28 আগষ্ট 2024 অৰ্থাৎ আজি এক্সামিনেশ্যন চেণ্টাৰ ফৰ এন ইয়াৰ দেখিছে আপোনালোকে এক্সাম চেণ্টাৰকেইটা আছিলে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী দিছপুৰ যোৰহাট শিলচৰ ডিমাপুৰ কোহিমা শ্বিলং ইম্ফল চানপুৰ উখৰুল আগৰতলা আৰু আইজল এইকেইটাত আছিলে এক্সাম চেণ্টাৰ আৰু যিহেতু আমাৰ অসমৰ কাৰণে গুৱাহাটী আছে ডিব্ৰুগড় আছে যোৰহাট আছে শিলচৰ আছে এইকেইটা ডিষ্ট্ৰিক্টত চেণ্টাৰ পৰিছে আমাৰ অসমৰ কাৰণে আপোনালোকে এতিয়া চাই ল'ব পাৰিব আপোনালোকৰ চেণ্টাৰটো ক'ত পৰিছে বা আপোনালোকে কোনটো চেণ্টাৰত এক্সামটো দিব লাগিব ৰিলেটেড আৰ্টিকল SSC CPO ৰিকুৱাৰমেণ্ট 2024 হাউ টু ডাউনলোড SSC এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে চাওক আপোনালোকে ডিছক্ৰিপশ্যনলৈকে আহিব ডিছক্ৰিপশ্যন ভিজিট কৰিব তাত লিংক পাই যাব লিংকত ক্লিক কৰি দিব লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অৰ্থাৎ আপোনালোকে চাব পাৰিব চেণ্টাৰটো আৰু তাৰ কাৰণে কি লাগিব চাওক কেনেকৈ ডাউনলোড কৰিব ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব তাত SSC এডমিট কাৰ্ড লিখা থাকিব লিংকটো আপোনালোকে লিংকটো এনেকৈ ক্লিক কৰি দিব আপোনালোকে ডিছক্ৰিপশ্যনত যোৱাৰ পিছত লিংকটোত ক্লিক কৰাৰ পিছত এনেকৈ হোম পেজখন মুকলি হ'ব ষ্টেটাছ এণ্ড এডমিট কাৰ্ড প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আইডিটো আছিলে আপোনালোকে আইডিটো দিব তাৰপিছত ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো দি পেলাই ইয়াত ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড যিটো অপশ্যন আছে তাত ক্লিক কৰিব আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আইডিটো পাহৰি গৈছে দেখিছে আপোনালোকে অৰ ইফ ইউ হেভ ফৰগট ইউৰ ৰেজিষ্ট্ৰেশ্যন ID প্লিজ এণ্টাৰ ইউৰ ৰোল নং এণ্ড ডেট অফ বাৰ্থ আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন আইডিটো পাহৰি গৈছে তেনে ৰোল নং দিব আৰু ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰিব আৰু যদি এইটো পাহৰি গৈছে আপোনালোকে তেতিয়া কি কৰিব চাওক কেণ্ডিডেটছ নেম আপোনালোকৰ নামটো দিব আৰু ডেট অফ বাৰ্থটো দিব এই তিনিটা ভিতৰত যিকোনো এটা হ'লে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বা চেণ্টাৰটো চাব পাৰিব মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন আইডিটো মনত আছে বন্ধুসকল সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন আইডিটো মই ইয়াত দিম দি পেলাই ডেট অফ বাৰ্থটো দি পেলাই আপোনালোকক ডাউনলোড কৰি দেখাই দিছোঁ চাওক ইয়াত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন আইডিটো দিম ইয়াত দেখিছে আপোনালোকে মই ৰেজিষ্ট্ৰেশ্যন আইডিটো দি দিলোঁ তাৰপিছত ডেট অফ বাৰ্থটো দি দিলোঁ ইয়াত দি পেলাই ইয়াত টাইপ কৰিম ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড ইয়াত আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন আইডিটো পাহৰিছে ৰোল নং বা নাম দি পেলাই আপোনালোকে তললৈ গৈ ডাউনলোড কৰিব পাৰিব ইয়াত এইটোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত সকলোখিনি ডিটেইলছ এনেকৈ শ্ব' কৰিব ইয়াত এডমিট কাৰ্ডখন আপোনালোকে নাপায় ইয়াত লিখা আছে চাওক ডাউনলোড ইউৰ এডমিট কাৰ্ড ফ্ৰম 5/9/2024 অৰ্থাৎ 5 ছেপ্টেম্বৰত 5 তাৰিখে আপোনালোকে 5 ছেপ্টেম্বৰত ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন আৰু ইয়াত ৰোল নং লিখা আছে দেখিছে কেণ্ডিডেটছ ৰেজিষ্ট্ৰেশ্যন ID ৰোল নং কেণ্ডিডেটছ নেম জেণ্ডাৰ ডেট অফ বাৰ্থ এক্সাম ডেট ৰিপৰ্টিং টাইম কেইটা বজাৰ পৰা হ'ব ইয়াত টাইমটো লিখা আছে 2:45 পৰা হ'ব এয়া PM এক্সাম টাইম 4টা বা 5টালৈকে হ'ব ৰিপৰ্টিং টাইমটো দিয়া আছে 2:45 PM আৰু এক্সাম টাইম 4টা বজাৰ পৰা 5টা বজালৈকে হ'ব এক্সাম চিটি কোনটো চেণ্টাৰত পৰিব এয়া যোৰহাট দেখিছে আপোনালোকে এডমিট একচেপ্টেড এনেকৈ আহি যাব আৰু আপোনালোকে যিখন এডমিট কাৰ্ড হ'ব সেইখন আপোনালোকে
5 তাৰিখে অৰ্থাৎ 5 ছেপ্টেম্বৰত ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো গম পালে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে SSC কাৰণে এপ্লাই কৰিছিলে আপোনালোকে অতি সোনকালে এক্সাম চেণ্টাৰটো চাই ল'ব আৰু ভিডিঅ'টো বন্ধুসকল লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু আপোনাৰ এডমিট কাৰ্ডখন আপোনালোকে 5 ছেপ্টেম্বৰত ডাউনলোড কৰি ল'ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, খালি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। এনেকুৱা ধৰণৰ ভিডিঅ' দি থকা হয় আমাৰ চেনেলৰ জৰিয়তে। সকলোতকৈ আগত এনেকুৱা ধৰণৰ খা খবৰসমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।